মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব লৈছোঁ নেলছন মেণ্ডেলা পাঠটোৰ তৃতীয়টো ক্লাছ। যোৱাকালিৰ ক্লাছত আমি চাইছিলোঁ মেণ্ডেলাই কি কৈছিল, তেওঁৰ স্পীচটো, তেওঁৰ বক্তৃতাটো, শপত গ্ৰহণ লৈ তেওঁৰ বক্তৃতাটো আমি কালি ভাঙনি কৰিছিলোঁ। আজি তাৰ পিছৰখিনি আমি আৰম্ভ কৰিছোঁ পেজ নাম্বাৰ 19। পেজ নাম্বাৰ 19ৰ পৰা আমি আৰম্ভ কৰিছোঁ। তোমালোকে চাই যাবা। A few moments later, অলপ কেইটামান মুহূৰ্তৰ পিছত, অলপ সময় পিছতে, লেটাৰ মানে পিছত, we all lifted our eyes, আমি lifted মানে দাঙি দিয়া, we all lifted our eyes, আমি আমাৰ চকুবোৰ দাঙিছিলোঁ, তাৰমানে ওপৰলৈ চাইছিলোঁ, in awe, মানে এটা অনুভৱ য'ত তোমাৰ শ্ৰদ্ধাও আছে, ভয়ো আছে, সমীহো আছে, ভাল লগাও আছে, তেনেকুৱা এটা অনুভৱ। তো তেনেকুৱা এটা অনুভৱেৰে য'ত শ্ৰদ্ধা আছে, ভাল লগাও আছে, ভয়ো আছে, তেনেকুৱা এটা অনুভৱেৰে আমি আকাশলৈ চাইছিলোঁ। এজ এ স্পেক্টেকুলাৰ এৰে অফ চাউথ আফ্ৰিকান জেটছ, স্পেক্টেকুলাৰ, বৰ দৰ্শনীয়, দেখিবলৈ বৰ ভাল এটা ফৰ্মেশ্যন of South African jets, South Africar জেটবিলাকৰ, বিমানবিলাকৰ, হেলিকপ্টাৰ্ছ and troop carriers rode in perfect formation over the Union building. Union buildingৰ ওপৰেদি, over the Union buildings, Union buildingৰ ওপৰেদি South African এৰোপ্লেনবিলাক, যুদ্ধৰ যিবিলাক প্লেন, হেলিকপ্টাৰ আৰু ট্ৰুপ কেৰিয়াৰবিলাক যেতিয়া একদম গৰ্জন কৰি, গৰ্জন কৰি এটা পাৰফেক্ট এটা ফৰ্মেশ্যন লৈ, শ্বেপ এটা লৈ সিহঁতি যেতিয়া আকাশেদি ইউনিয়ন বিল্ডিঙৰ ওপৰেদি উৰি গৈছিল, তেতিয়া চবেই মূৰ তুলি আকাশলৈ ভয় আৰু শ্ৰদ্ধা মিহলি চাউনিৰে ওপৰলৈ চাইছিল। It was not only a display of pinpoint precision, এইটো এটা একদম সূক্ষ্ম একুৰেচিৰ এটা প্ৰদৰ্শন নাছিল, নট অনলি, মাত্ৰ সূক্ষ্ম একুৰেচিৰ কাৰেক্ট বা পাৰফেক্ট হেৰিৰ এইটো প্ৰদৰ্শন নাছিল। কি আছিল? এণ্ড মিলিটাৰী ফ'ৰ্চ বা মিলিটাৰী ফ'ৰ্চৰ প্ৰদৰ্শনো নাছিল, আৰ্মীৰ শক্তিৰ প্ৰদৰ্শন নাছিল, বাট এ ডেমনষ্ট্ৰেশ্যন অফ দ্য মিলিটাৰীজ লয়েলিটি টু ডেম'ক্ৰেচি। ডেম'ক্ৰেচি মানে গণতন্ত্ৰৰ প্ৰতি মিলিটাৰীৰ, সেই দেশখনৰ আৰ্মীৰ যি লয়েলিটি, তাৰ আনুগত্য, সেইটো প্ৰদৰ্শন কৰিছিল। টু ডেম'ক্ৰেচি, টু এ নিউ গভৰ্ণমেণ্ট ডেট হেড বিন ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড, গণতন্ত্ৰ আৰু এখন নতুন চৰকাৰ যিখন ফ্ৰীলি, মুক্তভাৱে আৰু ফেয়াৰলি, কোনো বৈষম্য নোহোৱাকৈ ভালভাৱে নিৰ্বাচিত চৰকাৰখনৰ প্ৰতি আৰু গণতন্ত্ৰৰ প্ৰতি এয়া আছিল সেই দেশখনৰ আৰ্মীৰ বা মিলিটাৰীৰ আনুগত্য প্ৰকাশৰ এটা প্ৰদৰ্শন। অকল যে সিহঁতে শক্তি প্ৰদৰ্শন কৰিছিল তেনেকুৱা নহয়, আনুগত্যও প্ৰকাশ কৰিছিল। অনলি মমেণ্টছ বিফ'ৰ, তাৰে অলপ সময় আগতে, দ্য হাইয়েষ্ট জেনেৰেলছ অফ দ্য চাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ মানে প্ৰতিৰক্ষা শক্তি, অৰ্থাৎ যিখিনি আমি আৰ্মী বুলি কওঁ, আৰ্মী, নেভি, এয়াৰফ'ৰ্চ, এইবিলাক, যিখিনি মানুহে, যিটো বিভাগে দেশখনক বাহিৰৰ শত্ৰুৰ পৰা, অন্য বিদেশী শত্ৰুৰ পৰা, অন্য দেশৰ পৰা দেশখনক সুৰক্ষিত কৰি ৰাখে, সেইখন হ'ল, সেইটোকে কয় ডিফেন্স ফ'ৰ্চ। আমি জানো আমাৰ ইণ্ডিয়াত আৰ্মী আছে, নেভি আছে আৰু এয়াৰফ'ৰ্চ আছে, কোনোবাই আক্ৰমণ কৰিলে সিহঁতৰ লগত যুদ্ধ কৰি দেশখন ৰক্ষা কৰিবলৈ। তেনেকৈ আফ্ৰিকাৰো ডিফেন্স ফ'ৰ্চৰ কথা কৈছে। দ্য হাইয়েষ্ট জেনেৰেলছ অফ দ্য চাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ, চাউথ আফ্ৰিকাৰ ডিফেন্স ফ'ৰ্চৰ প্ৰতিৰক্ষা শক্তিৰ, এণ্ড পুলিচ, আৰু পুলিচৰ হাইয়েষ্ট জেনেৰেল, যিবিলাক একদম টপ অফিচাৰ, তেওঁলোক আহিছিল।
their chests bedecked with ribbons and medals from the days gone by. তাৰ আগতে পোৱা তেওঁলোকৰ কামৰ কাৰণে পোৱা আগৰ সময়খিনিত বা আগৰ চৰকাৰৰ দিনত তেওঁলোকে নিজৰ কামৰ কাৰণে পোৱা মেডেল আৰু ৰিবন আৰ্মিত বিভিন্ন সফলতাৰ বাবে আৰ্মি নেভি বা এয়াৰফ'ৰ্চত তেওঁলোকক অফিচাৰবিলাকক যদি কিবা এটা সফল হয় তেওঁলোকক পুৰস্কাৰ হিচাপে মেডেল দিয়ে সেইটো তোমালোকে জানা লগতে তাত মেডেলৰ লগত ৰিবনো থাকে চ' সেইবিলাক ৰিবন আৰু মেডেল তেওঁলোকৰ ইউনিফৰ্মৰ বুকুত সজাই পেলাই তেওঁলোক আহিছিল চেলিউটেড মি মোক চেলিউট কৰিছিল মোক মানে ইয়াত মেণ্ডেলাই কৈ আছে মেণ্ডেলাক চেলিউট কৰিছিল নমস্কাৰ কৰিছিল এণ্ড প্লেডছ দেয়াৰ লয়েলটি আৰু তেওঁলোকৰ আনুগত্যৰ বাবে প্ৰতিশ্ৰুতি দিছিল যে সদায় তেওঁলোক অনুগত হৈ থাকিব মানি চলিব এই গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৰ অলপ আগে আফ্ৰিকাৰ যিটো আৰ্মি আছে মিলিটাৰী আছে তাৰে আৰু পুলিচৰ ডাঙৰ অফিচাৰখিনি টপ অফিচাৰখিনি হায়েষ্ট জেনেৰেলখিনি একদম ধুনীয়াকৈ সাজি কাচি উইথ অল দেয়াৰ মেডেলছ এণ্ড ৰিবনছ সাজি কাচি আহি নেলছন মেণ্ডেলাক প্ৰণাম কৰিছিল চেলিউট কৰিছিল অভিবাদন জনাইছিল আৰু তেখেতৰ প্ৰতি বা নতুন চৰকাৰখনৰ প্ৰতি বা গণতন্ত্ৰৰ প্ৰতি অনুগত হৈ থাকিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. I was not unmindful. মই মন নকৰা নহয় বা মই নজনা নহয় of the fact যে কথাটো মই নজনা নহয় কোনটো কথা that not so many years ago before কেইবছৰমান আগত হোৱা হ'লে they would not have saluted মোক অভিবাদন নজনালেহেঁতেন but arrested me মোক এৰেষ্ট কৰিলে হয় ক্লাছটোৰ প্ৰথমতেই মই তোমালোকক কৈছোঁ প্ৰথম দিনাখনে কৈছোঁ যে এজন তেওঁ বিদ্ৰোহী নেতা আছিল তেওঁক 30 বছৰ কাৰাগাৰত ভৰাই ৰাখিছিল এৰেষ্ট কৰি থৈছিল কাৰাগাৰত বন্দী কৰি থৈছিল নেলছন মেণ্ডেলাই গতিকে অলপ দিন আগত হোৱা হ'লে ইলেকশ্যনৰ আগত হোৱা হ'লে বা এই যিটো প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ আগত হোৱা হ'লে হয়তো মেণ্ডেলাক তেওঁলোকে এৰেষ্ট কৰিলে হয় চেলুট নকৰিলে হয় ফাইনেলি শেষত A chevron of Impala jets left a smoke trail of the black, red, green, blue and gold of the new South African flag. Finally, অৱশেষত a chevron of Impala jets মানে South Africar জেটবিলাকৰ ইম্পালা বুলি জেটবিলাকৰ A chevron of Impala jet. Chevron মানে তোমালোকে দেখিছা এনেকৈ ভি আকৃতিত এৰোপ্লেনবিলাক আমাৰ আকাশৰে উৰি যোৱা আৰ্মিৰ ফাইটাৰ প্লেনবিলাক তোমালোকে দেখিছা টিভিটো দেখিছা আকাশতো দেখিছা নিশ্চয় এইটোক চেভৰন বুলি কয় এনেকৈ ভি শেপত যেতিয়া কেইবাখনো 5খন বা 7খন সাধাৰণতে 5খন যায় 5খন জেট যেতিয়া ভি আকৃতিত এনেকৈ একেলগে উৰে তেতিয়া সেইটোক চেভৰন সেই শেপটোক চেভৰন বুলি কয় তে চেভৰন শেপত লেফ্ট ইম্পালা জেট 5খন উৰি গৈছিলে আৰু সিহঁতে কি কৰিছিলে লেফ্ট এ স্মক ট্ৰেইল ধোঁৱা উৰুৱাই গৈছিলে ধোঁৱাবোৰ বেলেগ কালাৰৰ অফ দ্য ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গোল্ড এই 5টা কালাৰৰ ধোঁৱা উৰুৱাই গৈছিলে অফ দ্য নিউ এই কালাৰকেইটা ক'ত আছে দ্য নিউ চাউথ আফ্ৰিকান ফ্লেগ নতুনকৈ যিখন চাউথ আফ্ৰিকান ফ্লেগ ডেম'ক্ৰেচি হোৱাৰ পিছত কলা বগাৰ বৈষম্য নাইকিয়া হোৱাৰ পিছত নতুন ইলেকশ্যন হোৱাৰ পিছত যিখন তেওঁলোকে এখন নতুন এখন ফ্লেগ লৈছিলে সেই ফ্লেগখনত এই 5টা কালাৰ আছে আৰু এই 5টা কালাৰৰ ধোঁৱা উলিয়াই 5খন জেট ভি আকৃতিত আকাশেদি উৰি গৈছিল The day was symbolized for me by the playing of our 2 national anthems. সেইদিনাখন দুটা নেশ্যনেল এন্থেম দেশখনৰ দুটা নেশ্যনেল এন্থেম বজোৱা হৈছিল আৰু এটা প্ৰতীকী অৰ্থত বজোৱা হৈছিল and the vision of whites singing the Nkosi Sikelel I Africa
and the blacks singing Die Stem, the old anthem of the Republic. প্ৰতীকী অৰ্থত দুটা নেশ্যনেল এন্থেম বজাইছিল। এই দুটা এন্থেম হ'ল এনকোচি চিকেলেলেল আই আফ্ৰিকা, এইটো সাধাৰণতে আগতে ব্লেকবিলাকে গাইছিল, আৰু হোৱাইটবিলাকে গাইছিল ডাই ষ্টেম। সেইদিনাখন উল্টাকৈ গাইছে, হোৱাইটবিলাকে বগা মানুহবিলাকে এনকোচি চিকেলেলেল আই আফ্ৰিকা গাইছিলে, আৰু ব্লেকবিলাকে ডাই ষ্টেম, যিটো এই চাউথ আফ্ৰিকা গণতন্ত্ৰৰ পুৰণা এন্থেম, সেই এন্থেমটো গাইছিল। Although that day neither group knew the lyrics of the anthem, দুইটা গ্ৰুপেই ইয়াৰে যোনে যিটো গাইছে ডাই ষ্টেমটো গাইছে ক'লা মানুহখিনিয়ে, কৃষ্ণাংগ মানুহখিনিয়ে, সিহঁতে সেই লিৰিক্সটো বা সেই গানটো ভালকৈ নাজানিছিল, আৰু এনকোচি চিকেলেলেল আই আফ্ৰিকা এই গানটো হোৱাইটখিনিয়ে নাজানে, সিহঁতে কেতিয়াও সেইটো শিকা নাই। লিৰিক্স অফ এণ্ড দে ওৱান্স ডিছপাইজড, তেওঁলোকে সেইটো আগতে বেয়া চকুৰে চাইছিল। ইটো ব্লেকখিনিয়ে, কৃষ্ণাংগ মানুহখিনিয়ে ডাই ষ্টেম গানটো বেয়া চকুৰে চাইছিল, সিহঁতে কেতিয়াও শিকা নাছিল। তেনেকৈ হোৱাইটখিনিয়ে এনকোচি চিকেলেলেল আই আফ্ৰিকা এইটো সিহঁতি বেয়া চকুৰে চাইছিল, হীন ভাৱেৰে চাইছিল, গুৰুত্ব দিয়া নাছিল, আৰু সেইকাৰণে সিহঁতে সেইটো শিকা নাছিল। কিন্তু সেইদিনাখন দুইটা গ্ৰুপে উল্টা উল্টিকৈ গাইছে। সেইকাৰণে মেণ্ডেলাই কৈছে, although that day neither group knew the lyrics of the anthem they once despised, যিটো আগতে বেয়া পাইছিল সেইটোকে সিহঁতে গাইছে, আৰু সিহঁতে কোনেও লিৰিক্সটো জনা নাছিল। they would soon know the words by heart, কিন্তু খুব সোনকালেই তেওঁলোকে এইটো শিকি ল'ব, মুখস্থ কৰি ল'ব। আজিলৈ ইমানেই, আমি নেক্সট ক্লাছত ইয়াৰ পৰা আৰম্ভ কৰিম।